ব্যতিক্ৰমী ৰূপত এগৰাকী IPS বিষয়া মাইক্ৰফোনত ৰাইজলৈ ঘোষণা বিষয়াগৰাকীৰ আন জীৱ-জন্তু আৰু চৰাই-চিৰিকটিও অনিষ্ট সাধন নকৰাকৈ থাকিব পাৰোঁ, অসুবিধা নকৰাকৈ থাকিব পাৰোঁ। সেয়া আমাৰ কাৰণে অতি ডাঙৰ কথা। কাৰণ দীপাৱলী হ'ল এন্ধাৰৰ ওপৰত পোহৰৰ বিজয়ৰ উৎসৱ। দীপাৱলী হ'ল বেয়াৰ ওপৰত ভালৰ বিজয়ৰ উৎসৱ। সজাগতামূলক এক বিশেষ বাৰ্তা। সমাগত পোহৰৰ উৎসৱ দীপাৱলী। তেনে এক সময়তে ই-ৰিক্সাত উঠি শতাধিক মহিলাৰ সৈতে সজাগতামূলক সমদল আৰক্ষী অধীক্ষক পাৰ্থ সাৰথী মহন্তৰ বিষয়াগৰাকীক সহযোগ কৰিছে গ্ৰীণ অস্কাৰ বিজয়ী পূৰ্ণিমা দেৱী বৰ্মনে। সম্প্ৰতি বিলুপ্তিৰ পথত হাৰগিলা ফটকা আতচবাজিৰ শব্দই যাতে প্ৰাণীবিধৰ অস্তিত্ব ৰক্ষাৰ হেঙাৰ নহয় তাৰেই আহ্বান এই সমদলৰ। এছিয়াৰ ভিতৰতে জীৱকুলৰ বাবে এক উল্লেখযোগ্য ঠাই দদৰা পাহাৰীয়া অঞ্চল, যি সৰ্বাধিক হাৰগিলাৰ প্ৰজনন ঠাই হিচাপে চিহ্নিত হৈছে। আতচবাজিৰ প্ৰদূষণে যাতে পক্ষীকুলক বিপদসংকুল পৰিৱেশলৈ ঠেলি নিদিয়ে তাৰ বাবে গ্ৰীণ দীপাৱলী উদযাপনৰ আহ্বানলৈ দদৰাত অভিনৱ কাৰ্যসূচী পাৰ্থ সাৰথী মহন্ত আৰু পূৰ্ণিমা দেৱী বৰ্মনৰ। আজি আমি ইয়াত আগন্তুক দীপাৱলীৰ কাৰণে এটা কেম্পেইন কৰিছোঁ যাতে সকলোৱে গ্ৰীণ দীপাৱলী সেউজ দীপাৱলী পালন কৰিব পাৰে। ইতিমধ্যে আমি কৰি আছোঁ যোৱা কিছুদিন ধৰি হাৰগিলা চৰাইৰ কাৰণে, যিহেতু দদৰা বছৰীয়া শিঙিমাৰী মানে বিশ্বৰ হাৰগিলা আপোনালোকে জানে এণ্ডেঞ্জাৰ্ড আটাইতকৈ এটা বিৰল পক্ষী হাৰগিলা আৰু এণ্ডেঞ্জাৰ্ড চৰাই, আৰু ইয়াৰ সংখ্যা দিনে দিনে বহুত কমি আহিছে, বিলুপ্ত প্ৰায়। আৰু দদৰা বছৰীয়া শিঙিমাৰী হৈছে হাৰগিলাৰ আটাইতকৈ সৰ্ববৃহৎ কলনী। বন্যজীৱৰ আৰু আমাৰ নিজৰ কাৰণেও ভাল নহয়, গতিকে আমি সেই উদ্দেশ্যে আমি সদায় প্ৰতি বছৰে কৰোঁ। আৰু এইবাৰ আমি অকণমান বেছি মানে সক্ৰিয়ভাৱে ওলাই আহিছোঁ। আনহাতে গ্ৰীণ দীপাৱলী উদযাপনৰ সন্দৰ্ভত পূৰ্ণিমা দেৱীৰ নেতৃত্বাধীন হাৰগিলা আৰ্মীও ল'ব এক গুৰুত্বপূৰ্ণ ভূমিকা। দীপাৱলীৰ পূৰ্বে প্ৰকৃতি সংৰক্ষণৰ অৰ্থে লোৱা এই পদক্ষেপ নিঃসন্দেহে প্ৰশংসনীয়। ব্যুৰো ৰিপৰ্ট, ঈশান নিউজ।